নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু মই সুশীল পাটোৱাৰী লৈ আহিছোঁ আজিৰ বাতৰি শিৰোনাম। মই প্ৰথমতে লৈছোঁ অসমীয়া প্ৰতিদিন কাকতখন আৰু অসমীয়া প্ৰতিদিন কাকতখনে আজি স্বাভাৱিকভাৱে UPSCৰ ফলাফলৰ বাতৰিত তেওঁলোকে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমৰ 5গৰাকী ছাত্ৰ ছাত্ৰীয়ে এইবাৰ UPSCত স্থান দখল কৰিছে আৰু সেই বিশেষ বাতৰি তেওঁলোকে বিশেষভাৱে প্ৰকাশ কৰিছে ফটো সহকাৰে। প্ৰশাসনিক সেৱাৰ সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ সাফল্যৰ হাঁহি 819গৰাকী মেধাৱী প্ৰাৰ্থীৰ শীৰ্ষত হাৰিয়ানাৰ খেতিয়কৰ পুত্ৰ। UPSCত উজলিল অসম 5 সন্তান UPSCত উজলিল আৰু সেই বিশেষ বাতৰি তেওঁলোকে প্ৰথম পৃষ্ঠাত স্থান দিছে। আৰু ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সম্পূৰ্ণ কৰা হৈছে আৰু কালি তালিকাখন প্ৰকাশ কৰা হৈছে আৰু সেই বিশেষ বাতৰি তেওঁলোকে প্ৰকাশ কৰিছে। অৱগত সকলো জল্পনা কল্পনাৰ পৰিলন্ত লক্ষ্য 30% মহিলাক লৈ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক গঠন। ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ ঘোষণা, নতুন দলে বিজেপিৰ এটা ভোটৰো ক্ষতি কৰিব নোৱাৰে। আৰু অযোধ্যাৰ বাতৰি, অযোধ্যাত আজি ৰাম মন্দিৰৰ আধাৰশিলা, 500 বছৰীয়া অপেক্ষাৰ অৱসান। ৰাম মন্দিৰৰ ভূমি পূজন, ৰাজ্যজুৰি ব্যাপক সতৰ্কতা জাৰি। COVID-19ৰ বাতৰি, পুনৰ 11গৰাকীৰ প্ৰাণহানি, বিনা চিকিৎসাই ৰোগীৰ মৃত্যু। যোৰহাট মেডিকেলৰ সন্মুখত ক্ষুব্ধ ৰাইজৰ উত্তাল প্ৰতিবাদ। আৰু নগাঁৱত নাৰ্ছক নিৰ্মম প্ৰহাৰ, চিকিৎসকৰ। কপিলী নাৰ্ছিং হোমৰ এয়া ঘটনা। আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ সংবাদমেল, বিদ্যালয় প্ৰাদেশিকৰণত বৈষম্যৰ চিঞৰ লৈছে হিমন্ত বিশ্বই। 60 বছৰে চাকৰি সুৰক্ষাৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰিলে চৰকাৰে, পুনৰ সৰব প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাভিত্তিক শিক্ষক। ঠিকা নাপায় অভব্য কাণ্ড, বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰক বিজেপি নেতাৰ ভাবুকি, এটা বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে কাকতখনে। এবাৰ লৈছোঁ মই আমাৰ অসম কাকতখন আৰু আমাৰ অসম কাকতখনে ৰাম মন্দিৰৰ বাতৰিক তেওঁলোকে প্ৰথম পৃষ্ঠাত শিৰোনাম দিছে। আজি অযোধ্যাত মোদী, ঘৰতে থাকিব আদৱানী। পুৱা ভূমি পূজনৰ পাছত ৰাম মন্দিৰৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সোণেৰূপে জাতিষ্কাৰ ৰামৰ নগৰী অযোধ্যা, কটকটীয়া নিৰাপত্তা বেষ্টনী। আৰু UPSCৰ বাতৰি, দুবাৰকৈ UPSCত সফল হৈও সন্তুষ্ট হোৱা নাছিল আৰণ্যক শইকীয়াই এইবাৰ বিশেষ সফলতা লাভ কৰিছে UPSCত। ইয়াৰ পূৰ্বে তেওঁ IPS বিষয়া হিচাপে কৰ্মৰত আছিল। পুনৰ তেওঁ UPSCত এইবাৰ ভাল স্থান দখল কৰিছে আৰু সেই হিচাপে তেওঁ IS হিচাপে নিশ্চয় নিযুক্তি পাব আৰু সেই বিশেষ বাতৰি তেওঁলোকে বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। অক্সিজেনৰ অভাৱত ক'ভিড ৰোগীৰ মৃত্যু, JMCত ভয়ংকৰ ঘটনা, হাস্পতালৰ সন্মুখত ধৰ্ণা বিক্ষোভ। ভাৰতীয় থিয়েটাৰৰ কিংবদন্তি ইব্ৰাহিম আল কাজিৰ বিয়োগ। আৰু অসমৰ সৃজল, নিবেদিতা, তপন কিশোৰে লক্ষ্যত উপনীত। UPSCৰ বাতৰি, UPSCৰ ফলাফলৰ বাতৰি। 24 ঘণ্টাত আক্ৰান্ত 2886, ৰাজ্যত 8 সপ্তাহত 10 লাখ ক'ভিড টেষ্ট। আৰু 3 সাংসদক গুৰু দায়িত্ব, অসম বিজেপিৰ পূৰ্ণাংগ সমিতি গঠন, বিজেপিক ৰুধিবলৈ আঁচু আগবাঢ়ি আহক বুলি কালি অজিত ভূঞাই মন্তব্য কৰিছে। এইবাৰ লৈছোঁ মই খবৰ কাকতখন আৰু অসমীয়া খবৰ কাকতখনো UPSCৰ বাতৰি তেওঁলোকে প্ৰথম পৃষ্ঠাত স্থান দিছে। 5 কৃতি সন্তান অসম সন্তানক লৈ বাতৰি প্ৰকাশ কৰিছে ফটো সহকাৰে। UPSCত উজলিল 5 কৃতি অসম সন্তান। প্ৰাক্তন DGP কুলধৰ শইকীয়াৰ পুত্ৰ 17 বেটছৰ IPS আৰণ্যক শইকীয়া 59 স্থানেৰে লাভ কৰিলে IAS। আৰু অভেদ্য নিৰাপত্তা দুৰ্গত পৰিণত ৰামৰ উপজা ভূমি, দেশজুৰি কঠোৰ সতৰ্কতা, সাজু অযোধ্যা, ৰাম জন্মভূমি মন্দিৰৰ আজি ভূমি পূজন। প্ৰচণ্ড গৰমৰ সৈতে লুকাভাকু খেল বিদ্যুতৰ, অতিষ্ঠ ৰাইজৰ মনোবেদনা নুবুজে পৰিষদে। আৰু বিজেপিৰ 95% বিধায়কৰ ৰিপৰ্ট কাৰ্ড ভাল, কালি ৰঞ্জিত দাসে এই কথা ব্যক্ত কৰিছে। 3 সাংসদক গুৰুৰ দায়িত্ব দি বিজেপিৰ ৰাজ্যিক কমিটি ঘোষণা, একাষৰীয়া জ্যেষ্ঠ নিষ্ঠাবান নেতা। অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ নামতো বিজেপিৰ পাভলুটি, বঞ্চিত কৰিলে বিজ্ঞান শাখা। কলকাছিয়াত গ্ৰেপ্তাৰ ছাত্ৰ মুক্তিৰ সম্পাদক বুলবুল, ছ'চিয়েল মিডিয়াত উচতনিমূলক মন্তব্য। আৰু ক'ভিড ৱাৰ্ডত সন্তান প্ৰসৱৰ পাছত তেজৰ ডোঙাত পৰি থাকিল নৱজাতক, বিশ্বনাথত ভয়াৱহ কাণ্ড, এটা বিশেষ বাতৰি তেওঁলোকে প্ৰকাশ কৰিছে। কামাৰপাৰা চলচলীয়াত বেকীৰ খহনীয়াত উচন, 25টা পৰিয়ালৰ ভেটি মাটি। এইবাৰ লৈছোঁ মই নিয়মীয়া বাৰ্তা কাকতখন। স্বাভাৱিকভাৱে UPSCৰ অসম সন্তানৰ কৃতিত্বৰ বাতৰি কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। সৰ্বভাৰতীয় পৰীক্ষাত উজলিল অসমৰ 5 কৃতিমান। এটা পাকিস্তান আৰু ভাৰতৰ বাতৰি, জম্মু কাশ্মীৰক সামৰি পাকিস্তানৰ বিতৰ্কিত মানচিত্ৰ, সীমা অতিক্ৰমী ইমৰান খান কেবিনেটৰ স্পৰ্ধা। আৰু ৰাষ্ট্ৰসংঘত এই নতুন মানচিত্ৰ দাখিলৰ কাৰণে পাকিস্তানে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আৰু সেই বিশেষ বাতৰিটোক প্ৰকাশ কৰিছে প্ৰথম পৃষ্ঠাত। প্ৰধানমন্ত্ৰীয়ে আজি স্থাপন কৰিব পৰম আকাংক্ষিত আধাৰশিলা, কামাখ্যাৰ মাটি পানীৰে ৰাম মন্দিৰৰ ভূমি পূজন। ৰাজ্যত 8 সপ্তাহত 10 লাখ ক'ভিড পৰীক্ষা সম্পন্ন, অসম্ভৱক সম্ভৱ কৰিলে স্বাস্থ্য বিভাগে। ৰাম জন্মভূমিক বুকুত সাৱটি, ঘৰত থাকি উৎসৱ পালনৰ বাবে সাজু, চৌদিশে উখল মাখল, আগতীয়া দেৱালীৰ আয়োজন অযোধ্যাবাসীৰ। আৰু ক'ভিডৰ বাতৰি, এদিনতে ৰাজ্যত সৰ্বাধিক 59,000 ক'ভিড টেষ্ট সম্পন্ন।
বিশ্বনাথত কোভিড কেয়ার ওয়ার্ডত সন্তান প্রসব, কোভিড আক্রান্ত চিকিৎসকৰ তৎপরতাত প্রসূতির সন্তান জন্ম। আর সরকার প্রতিশ্রুতি পালনের দাবি টেট উত্তীর্ণ শিক্ষক সমাজৰ চাকরি নিয়মীকরণের এই বিশেষ বাতৰিটো তেওঁলোকে প্রকাশ করেছে প্রথম পৃষ্ঠাত। অনিয়মৰ বাবে পূর্বে ব্ল্যাকলিস্টেড হয়েছিল জলসিঞ্চনের নিযুক্তি পরীক্ষা অনুষ্ঠিত করা এপটেক, উচ্চ ন্যায়ালয়ের মজিয়াত নিজেই দিলে বিস্ফোরক স্বীকারোক্তি। বাগজানৰ জুই নির্বাপনত বিলম্ব, এথি ওয়েগনের মেরামতির পাছতে পুনৰ আরম্ভ হব কাম। এবাৰ লৈছোঁ মই দৈনিক জনমভূমি কাকতখন, আৰু দৈনিক জনমভূমি কাকতখনো অন্য কাকতকেইখনৰ দৰে UPSCৰ অসম সন্তানৰ কৃতিত্বৰ বাতৰি প্ৰথম পৃষ্ঠাত ফটো সহকাৰে স্থান দিছে আৰু শিৰোনাম দিছে অসমৰ 5 গৰাকী উত্তীৰ্ণ, যোৰহাটৰ 2 গৰাকী মেধাৱী ছাত্ৰীৰ সাফল্য। আৰু সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম স্থান পোৱা হাৰিয়ানাৰ কৃষক সন্তান প্ৰদীপ সিঙৰ বাতৰিও গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। হাৰিয়ানাৰ কৃষকৰ সন্তান প্ৰদীপ সিং প্ৰথম স্থানত, মহিলাৰ শীৰ্ষত প্ৰতিভা বাৰ্মা। প্ৰথম 20টা স্থানত 9 গৰাকী মহিলা, UPSCৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ ফল ঘোষণা। আৰু অযোধ্যাৰ বাতৰি, ৰামময় হৈছে অযোধ্যা, আজি ৰাম মন্দিৰৰ আধাৰশিলা। করোনা সৃষ্ট পৰিস্থিতিৰ বাবে অভাৱনীয় সমস্যাৰ সন্মুখীন ছাত্ৰ ছাত্ৰীৰ অনুপাতে অভাৱ ঘটিব আসনৰ। আৰু কোভিডৰ অচিলাৰে নন কোভিড ৰোগীৰ জীৱনক লৈ হেতালি, JMCH চিকিৎসাৰ অৱহেলাত ৰোগীৰ মৃত্যুৰ অভিযোগ। আৰু চিৰাং লামডিঙতো 2জন করোনা আক্ৰান্তৰ মৃত্যু, তিনিচুকীয়াত 4 গৰাকী কোভিড-19 ৰোগীৰ মৃত্যু, আজিৰ পৰা তিনিচুকীয়াত এসপ্তাহলৈ লকডাউন। আৰু বিজেপিৰ ৰাজ্যিক কমিটি গঠন, তপন গগৈ, ডাক্তৰ ৰাজদীপ ৰয়, পল্লৱ লোচন দাসক সম্পাদকৰ দায়িত্ব। সুশান্ত সিঙৰ আত্মহত্যাৰ গোচৰ, বিহাৰ চৰকাৰৰ CBI তদন্তৰ নিৰ্দেশ। বেতন সুৰক্ষা হোৱা বিনা চৰ্তে চাকৰি নিয়মীয়াকৰণৰ দাবী টেট শিক্ষকৰ, মণিপুৰে যদি পাৰে অসমে নোৱাৰে কিয় বুলি প্ৰশ্ন কৰিছে এই বিশেষ বাতৰিটোত। এবাৰ লৈছোঁ মই দৈনিক অগ্ৰদূত কাকতখন, আৰু দৈনিক অগ্ৰদূত কাকতখনে কৰোনাৰ বাতৰিক তেওঁলোকে প্ৰথম পৃষ্ঠাত স্থান দিছে। স্বেচ্ছাসেৱক হ'বলৈ আহি জানিলে যে ইতিমধ্যে কৰোনাত আক্ৰান্ত। আৰু জ্যেষ্ঠ নেতা এলাগী, বিজেপিৰ নতুন সমিতিক লৈ কাকতখনে বিশেষ বাতৰি প্ৰকাশ কৰিছে। কোৱা হৈছে যে জ্যেষ্ঠ নেতাক উপেক্ষা কৰি নতুন নেতাক স্থান দিয়া হৈছে নতুন কমিটিত, আৰু সেই বিশেষ বাতৰিক তেওঁলোকে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাম মন্দিৰৰ বাতৰি, আজি ৰাম মন্দিৰৰ আধাৰশিলা, অকাল দীপাৱলী পূজা অৰ্চনা হোমযজ্ঞ সাজু 1,25,000 ৰঘুপতি লাডু। কঠোৰ নিৰাপত্তাৰ মাজত ৰামনগৰীত 3 ঘণ্টা কটাব প্ৰধানমন্ত্ৰী মোদীয়ে। ৰাজ্যত এদিনতে সৰ্বাধিক 2,886 আক্ৰান্ত, মৃত্যু হ'ল পুনৰ 10 জনৰ। কোভিডৰ বাতৰি, UPSCৰ ফলাফলৰ বাতৰি, UPSCত উজলিল 5 কীৰ্তিমান। পাৰিপাৰ্শ্বিক প্ৰভাৱ নীতিৰ প্ৰস্তাৱিত সংশোধনীৰ বিৰোধিতা কংগ্ৰেছৰ। বিজেপিক BTADৰ পৰা উৎখাতৰ মুকলি প্ৰত্যাহ্বান হাগ্ৰামৰ, পৰিষদ গঠনৰ অংকত আউল লগাবলৈ পুনৰ ৰণকৌশল প্ৰয়োগ। পুনৰ কেন্দ্ৰীয় মন্ত্ৰী হোৱা একাধিক শীৰ্ষ নেতা আক্ৰান্ত কৰোনাত, 19 লাখৰ দিশে ধাৱমান সংক্ৰমণ। ঘোষণাতে থাকিল গৰিয়া মৰিয়া দেখি জলসাৰ পৃথক জৰীপ উন্নয়ন নিগম। ৰাম মন্দিৰ নিৰ্মাণৰ বাবে 5 লাখ টকা অনুদান দিলে জনগোষ্ঠীয় সমন্বয় সমিতিয়ে। 1 ছেপ্টেম্বৰৰ পৰা আনুষ্ঠানিক পাঠদানৰ সম্ভাৱনা। আৰু বিশ্বনাথৰ কোভিড ৱাৰ্ডত চিকিৎসক নাৰ্ছ অবিহনে প্ৰসৱ প্ৰসূতিৰ। এবাৰ লৈছোঁ মই দৈনিক অসম কাকতখন, আৰু দৈনিক অসমে প্ৰথম পৃষ্ঠাত স্থান দিছে এটা কোভিডৰ বাতৰি, ৰাষ্ট্ৰসংঘৰ বাতৰি। বিশ্বৰ শিক্ষা ক্ষেত্ৰত সৰ্ববৃহৎ বাধাৰ সৃষ্টি কৰিছে কোভিডে, ৰাষ্ট্ৰসংঘই এই মত ব্যক্ত কৰিছে। কৰোনা সৃষ্ট পৰিস্থিতিয়ে প্ৰভাৱিত কৰিব 160 কোটি শিক্ষাৰ্থীক। আৰু ইয়াৰ পিছত ৰাম মন্দিৰৰ বাতৰি তেওঁলোকে প্ৰকাশ কৰিছে, আৰু কেন্দ্ৰীয় চৰকাৰে ৰাম মন্দিৰৰ নক্সা এখন ইতিমধ্যে প্ৰকাশ কৰিছে। সেই নক্সাসহ এটা বিশেষ বাতৰি প্ৰকাশ কৰিছে কাকতখনে। 3.5 বছৰত সম্পূৰ্ণ হ'ব বিশ্বৰ 3য় বৃহৎ হিন্দু মন্দিৰৰ নিৰ্মাণ। আজি অযোধ্যাত 161 ফুট ওখ ৰাম মন্দিৰৰ ভূমি পূজন। কোভিডৰ আশংকাত চিকিৎসা নকৰিলে হৃদৰোগীক। আৰু ইয়াৰ পিছত আছে চৰকাৰ অস্বস্তি বঢ়াই ৰাজ্যত পুনৰ কা বিৰোধী আন্দোলন। 5 কীৰ্তিমানে উজ্বলালে অসমৰ নাম, UPSCৰ ফলাফলৰ বাতৰি। বাক স্বাধীনতা আৰু অৱমাননাৰ মাজৰ সীমাৰেখা সূক্ষ্ম, উচ্চতম ন্যায়ালয়ৰ এই বিশেষ মন্তব্য। প্ৰশান্ত ভূষণৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ। বতৰ ভৌগোলিক ভিন্নতাই কৰোনাত মৃত্যুৰ হাৰ কমাইছে ভাৰতত, টাটা মেমৰিয়েল হাস্পতালৰ চিকিৎসকৰ কোভিড সম্পৰ্কীয় অধ্যয়ন। বাগজানৰ পাৰ্শ্বক্ৰিয়াৰ তথ্য সদৰি নকৰাৰ ৰহস্যৰ গুণ, কূপ বিস্ফোৰণৰ 70 দিন বুলি এটা বিশেষ বাতৰি প্ৰকাশ কৰিছে বাগজানক লৈ। আৰু নিষ্ঠা একাগ্ৰতাৰ সাহিত্য সভাৰ গৰিমা ৰাখিব লাগিব, অসম সাহিত্য সভাৰ জাতীয় আদৰ্শ শিক্ষা সংসদৰ ৱেবিনাৰ সম্পন্ন। কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান কোভিড পজিটিভ, আৰু সেই বিশেষ বাতৰিটো বক্স নিউজে প্ৰকাশ কৰিছে কাকতখনে। এয়া আছিলে অসমীয়া বাতৰিৰ শিৰোনাম, আৰু শেষত মই লৈছোঁ ইংৰাজী দৈনিক কাকত দ্য আছাম ট্ৰিবিউন। They have given the first headline dedicated DD Assam channel launch. It's a good news for Assam, a separate news channel for 24 hours, launched by the central government and given the name DD Assam.
And again, the UPSC exams results, they have given the Box News 5 from Assam clear UPSC exam. Again, state COVID-19 result news. State completes 1 million COVID-19 tests already. 10 lakhs COVID-19 tests already state tested, and this is the given the headlines that completes 1 million COVID-19 tests. Ajodhya decked out for Ram Temple Foundation. Again, about the flood situations news, flood situation improves further. Guidelines issues for Independence Day celebrations, and infrastructure upgrade must for education policy implementation. And about the new education policy, ASU has given such type of comments. Infrastructure upgrade must for education policy implementation. This was the headlines of the Assam Tribune. মুঠৰ ওপৰত আজি প্ৰতিখন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে UPSCৰ 5 কৃতিমান অসম সন্তানৰ বাতৰি প্ৰতিখন কাকতে গুৰুত্ব সহকাৰে ফটো সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে আৰু স্বাভাৱিকভাৱে অযোধ্যাৰ আজি ভূমি পূজনৰ বাতৰিটো প্ৰতিখন কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে ইয়াৰ সমান্তৰালভাৱে বাকী দিনকেইটাৰ দৰে কোভিডৰ বাতৰিও প্ৰথম পৃষ্ঠাত স্থান পাইছে আজি কাকতসমূহত মুখ্যতঃ এয়া আছিল আজিৰ বাতৰি শিৰোনাম কাইলৈ আমি পুনৰ মিলিত হ'ম বাতৰি শিৰোনাম লৈ একে সময়তে ধন্যবাদ